ৰাজ্যত পথৰ দুৰৱস্থাৰ বাবে বিভিন্ন স্থানত বিভিন্ন ঠাইত দুৰ্ঘটনা সংঘটিত হৈ আছে। দুৰ্ঘটনা সংঘটিত হৈ থকা এনেসমূহ ঘটনাৰ মাজতে আজি তিনিচুকীয়াত পুৱা 4 বজাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। মই যি স্থানত উপস্থিত আছো এই স্থানত এখন চুইফট বাহন ইয়াত পানীত পৰি যায় আৰু ইয়াত পানীত পৰি যোৱাৰ পিছত ইয়াত 4জনকৈ মৃত্যু লোক হৈছে আৰু এজন শিশু আছে বুলি জানিব পৰা গৈছে। আৰু ইয়াত দেখিছে এয়া ৰাষ্ট্ৰীয় যি ঘাইপথ আছে এয়া তিনিচুকীয়াৰ যি উকলিমৰীয়া অঞ্চল এই উকলিমৰীয়া বাইপাছৰ পথৰ দুৰৱস্থাৰ বাবে পথৰ কোনো সুৰক্ষা নথকাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি এতিয়া স্থানীয় ৰাইজে ক'ব বিচাৰিছে। মই ইয়াৰ দৃশ্যসমূহ দেখাই যাম আৰু কিছু লোকৰ পৰা প্ৰত্যক্ষদৰ্শীৰ পৰা ইয়াৰ মন্তব্য ল'বৰ বাবে চেষ্টা কৰিম। এয়া দেখিছে ইয়াত আজি পুৱতি ৰাতিপুৱা 4 বজাত দুৰ্ঘটনা সংঘটিত হৈছিল। মই এজনৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। এজন প্ৰত্যক্ষদৰ্শী আছে যিহেতু ইয়াত দেখিছো আজি ৰাতিপুৱা দুৰ্ঘটনা সংঘটিত হ'ল আৰু 4জনকৈ লোকৰ মৃত্যু হৈছে। আপুনি কেনেকে কি দেখিলে কওকচোন? আমিতো এনেকে দেখা নাই, কেনেকে চলাই আছিলে এইটো গম পাই নাপাওঁ। গতিকে আমি পঢ়া অৱস্থাত পিছত আমি গম পাইছো কিবা পৰিলে নেকি, ঘৰৰ ওচৰত আছো। সেইকাৰণে ফটককৈ উঠি চাইছো ইয়াত মানে গাড়ীখন এক্সিডেণ্ট হৈ গ'ল। এক্সিডেণ্ট হোৱাৰ পিছত আমি ভাবিছো আছে নেকি মানুহ, তেতিয়াই আমি কোনোমতে আৰু মানুহজনী তাৰ ছোৱালীক আৰু ল'ৰাটো ওলাই পিনি চাইছো। সেইকেইটাকে আমি ঠিক ঠাক কৰিব পাৰিলো, বাকী কেইটাক একো কৰিব নালাগে। তাৰ ল'ৰাটো নাইকিয়া হৈ গ'ল। ঘটনাটো হৈছিলে যে মোৰ ভতিজীৰ বিয়া আছিলে 16 নৱেম্বৰত। তো বিহাৰৰ পৰা মোৰ ভনী আৰু ভাগিন 2জন আজি ৰাতিপুৱা ৰাজধানীৰ পৰা তেওঁলোকে ডিব্ৰুগড় ষ্টেচনত নামিছিলে। তো তেখেতক ৰিচিভ কৰিবৰ কাৰণে মোৰ দাদা আৰু মোৰ ভতিজা 2জন নিজৰ গাড়ী লৈ ঘৰৰ পৰা ওলাই গ'ল। তেওঁলোকে ষ্টেচনৰ পৰা সুকলমে ৰিচিভ কৰিলে। ৰিচিভ কৰি তেওঁলোকে বাইপাছ হৈ ডিব্ৰুগড়ৰ পৰা বৰডুবিলৈ আহি আছিলে। আহি থকাৰ অৱস্থাত আমি পুলিচ আৰক্ষী বিভাগৰ পৰা আমি যিখিনি জানিব পাৰিছোঁ, তেওঁলোকে পানীতোলা পাওঁতে কিবা এটা নিৰ্মাণধীন এটা পুল আছিলে। এতিয়া সেই পুলত সেফটি মেজাৰ্ছ যিখিনি মানে নৰ্মছ আছে বনোৱাৰ আগত কিবা লগোৱা, সেইবিলাক এতিয়া মই নাজানো যে সেইবিলাক লগোৱা আছিলে নে নাই। আৰু ৰডখিনি পুলৰ পৰা ওলাই আছিলে। তো এই পুলখন টাৰ্ণিঙত থকাৰ কাৰণে গাড়ীখন গৈ পুলত খুন্দা মাৰিলে। খুন্দা মাৰি এতিয়া কোৱা মতে তাত নদী আছিলে, সেই নদীত বা পানীত গাড়ীখন পৰিলে। আৰু পৰাত গাঁৱৰ ৰাইজে সহায় সহযোগ কৰিবলৈ অলপ পিছত আহিলে। তো 4জন, তাৰ ভিতৰতে মোৰ নিজৰ দাদা আছিলে, মোৰ ভনী জমাই আছিলে আৰু মোৰ ভতিজা আছিলে আৰু মোৰ ভাগিন এজন আছিলে 7 বছৰীয়া ল'ৰা। তো 4জন থিতাতে নিহত হৈছে আৰু মোৰ ভণ্টিজনী আৰু ভাগিন ছোৱালীজনী 2জন তেওঁলোকে সুকলমে বাচি আহিছে। যিজন ঢুকাইছে তেওঁলোকৰ নাম মোহন শাহ, মোৰ দাদা, ৰাজেশ গুপ্তা মোৰ ভনী জমাই, মণ্টু শাহ মোৰ ভতিজা, অৰ্থৰ গুপ্তা মোৰ ভাগিন। 4জন চিভিলত এতিয়া মৰণোত্তৰ পৰীক্ষাৰ কাৰণে তেওঁলোকৰ ডেড বডিটো ৰখা হৈছে। এতিয়া আমি আমি হেৰি কৰি আছোঁ। ডক্টৰে কৈছে হেনো ইয়াত 2টাৰ পিছত হয়। এতিয়া মানে আমি আৰু মৰণোত্তৰ পৰীক্ষাৰ কাৰণে ইয়াতে ৰৈ আছোঁ।